নলবাৰী মাধুৰ্য বৰ্মনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নলবাৰী চামতাৰ ভকতপাৰাবাসী ৰাইজৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আবেগ বিহ্বল হৈ চকুলো টুকিলে অঞ্চলবাসীয়ে মাধুৰ্যৰ সান্নিধ্য আৰু সংগীত চৰ্চাৰ স্মৃতি ৰোমন্থন দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল মাধুৰ্য বৰ্মনে আৰু ভগ্নীক প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল মাধুৰ্য বৰ্মনে আৰু শেহতীয়াকৈ এতিয়া স্মৃতি ৰোমন্থন কৰিছে আত্মীয়ই আৰু সেই সুৰীয়া দিনবিলাক সোঁৱৰি আৱেগিক হৈ পৰিছে আত্মীয় লগতে অঞ্চলবাসী ক'ব গ'লে দিন ৰাতি শেষ নহয় ইমান ভাল আছিল ইমান চব কথা যায় ঘৰত বহি বহি আমাৰ ল'ৰাটোৰ আগত কৈ থাকে দাদা এনেকুৱা দাদা সেনেকুৱা চব কথা মই গম পাই থাকোঁ তাৰ সি বাঁহীৰ প্ৰতি ইমান নিচা আছিল সি ঘৰৰ মাকে বাঁহী কিনিব নিদিয়ে কিন্তু আমাৰ বাবুক যাই কয় বোলে দাদা মোক বাঁহী লাগে অনলাইন কৰি বাঁহী আনি দিছে আজি বাঁহীৰ সুৰত দুনিয়াখনে কৈ আছে মোক মই বাহিৰত ওলাই গ'লেও কয় ইমান ধুনীয়া বাঁহী বজাইছিল ল'ৰাটোৱে বাঁহীৰ কথা কৈ থাকে তাৰ ঢোলৰ কথা বিহু আহিলে বিহুত সদায় সেই দিন ৰাতি ঢোলে বাজি থাকে ঢোলৰ মাতত তাৰমানে তাৰ এনাহান লাগে যেন সি এজন মূল অংশগ্ৰহণ কৰি আছে কিন্তু আজি সি আমাৰ মাজৰ পৰা নাই মানে আমি না বাঁহীৰ মাতো নিম না ঢোলৰ মাতো নিম না তাৰ বৰমা মাতটো শুনিম একো শুনিব নাপাম তাৰ কথা মৰাৰ একদিন আগতে আহি পেলাই আমাৰ গোটেইকেইটাকে মাত দি গৈছে আনকি গছত লগা লেচৰা আৰু ভাত কেৰেলা দি গৈছে বা দাদাকে বোলে খাব ভাল পায় সি নিজে আহি দি গৈছে কৈছোঁ এই নলবাৰী মাধুৰ্য বৰ্মনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নলবাৰী চামতাৰ ভকতপাৰাবাসী ৰাইজৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আবেগ বিহ্বল হৈ চকুলো টুকিলে অঞ্চলবাসীয়ে মাধুৰ্যৰ সান্নিধ্য আৰু সংগীত চৰ্চাৰ স্মৃতি ৰোমন্থন দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল মাধুৰ্য বৰ্মনে আৰু ভগ্নীক প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল মাধুৰ্য বৰ্মনে আৰু শেহতীয়াকৈ এতিয়া স্মৃতি ৰোমন্থন কৰিছে আত্মীয়ই আৰু সেই সুৰীয়া দিনবিলাক সোঁৱৰি আৱেগিক হৈ পৰিছে আত্মীয় লগতে অঞ্চলবাসী ক'ব গ'লে দিন ৰাতি শেষ নহয় ইমান ভাল আছিল ইমান চব কথা যায় ঘৰত বহি বহি আমাৰ ল'ৰাটোৰ আগত কৈ থাকে দাদা এনেকুৱা দাদা সেনেকুৱা চব কথা মই গম পাই থাকোঁ তাৰ সি বাঁহীৰ প্ৰতি ইমান নিচা আছিল সি ঘৰৰ মাকে বাঁহী কিনিব নিদিয়ে কিন্তু আমাৰ বাবুক যাই কয় বোলে দাদা মোক বাঁহী লাগে অনলাইন কৰি বাঁহী আনি দিছে আজি বাঁহীৰ সুৰত দুনিয়াখনে কৈ আছে মোক মই বাহিৰত ওলাই গ'লেও কয় ইমান ধুনীয়া বাঁহী বজাইছিল ল'ৰাটোৱে বাঁহীৰ কথা কৈ থাকে তাৰ ঢোলৰ কথা বিহু আহিলে বিহুত সদায় সেই দিন ৰাতি ঢোলে বাজি থাকে ঢোলৰ মাতত তাৰমানে তাৰ এনাহান লাগে যেন সি এজন মূল অংশগ্ৰহণ কৰি আছে কিন্তু আজি সি আমাৰ মাজৰ পৰা নাই মানে আমি না বাঁহীৰ মাতো নিম না ঢোলৰ মাতো নিম না তাৰ বৰমা মাতটো শুনিম একো শুনিব নাপাম তাৰ কথা মৰাৰ একদিন আগতে আহি পেলাই আমাৰ গোটেইকেইটাকে মাত দি গৈছে আনকি গছত লগা লেচৰা আৰু ভাত কেৰেলা দি গৈছে বা দাদাকে বোলে খাব ভাল পায় সি নিজে আহি দি গৈছে কৈছোঁ এই